মই এই সমাজখনত দেখিছো বহুতো মানে অনুন্নত হৈ আছে। এই সমাজত মানে বহুতো কাম কাজ আছে যিবিলাক মানে পিছ পৰি আছে। সেই পিছ পৰি থকা কামবোৰ মই যাতে এই নিৰ্বাচনত উত্তীৰ্ণ নিৰ্বাচনত অৱতীৰ্ণ হৈছো, সেইবোৰ মানে যদি মই জিকো তেতিয়াহ'লে সেইবোৰ মই অনুন্নত জাগাবোৰ মই উন্নত কৰিব বিচাৰো, মোৰ এইটো আশা। আৰু যিমান মানে ৰাস্তা ঘাট আলি পদূলি যিমান মানে মানে পিছ পৰি আছে সেইবিলাকক মই আগবাঢ়ি নিব, মই সমাজখনক এখন মানে ভাল দিশত নিবৰ কাৰণে মই চেষ্টা কৰিছো। আৰু সেইকাৰণে মই এইটো নিৰ্বাচনত মই অন্তৰ্ভুক্ত হৈ মই এইটো আশা কৰিছো যে মই এইটো কৰিব পাৰিম বুলি। ব্যতিক্ৰমী মানে এতিয়া যিহেতু গৰম আছে, গৰমততো এইটোতো নিৰ্বাচনী প্ৰচাৰ চলাবই লাগিব। আৰু সেইকাৰণে লগত যিহেতু মোৰ গাঁওবাসী, মোৰ ৰাইজসকলে, মোৰ মহিলাসকলে বিশেষকে তেওঁলোকে মোৰ লগত সহায় সহযোগিতা কৰিছে, সেইকাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছো। আৰু মোৰ লগত যে এনেকে মই যেনেকুৱা ৰ'দত মই আছো, এনেকুৱা তেওঁলোকেও কষ্ট কৰি মোৰ লগত এইখিনি যে কৰিছে, তাৰ কাৰণে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছো। মনত পৰে মানে ঠিকেই, আমি এতিয়া বৰ্তমান যদিও গৰম, তথাপিতো আমি চেমিম আক্তাৰ হুছেইনক বেগমক আমি মানে মেম্বাৰ পদত আমি এতিয়া উঠাইছো। তেওঁ যাতে জিকিব পাৰে, আমাৰ যিখিনি গাঁৱৰ আমাৰ অসুবিধা হৈ আছে সেই অসুবিধাবোৰ যাতে তেওঁ গুচাই দিব পাৰে। আমি চেমিম আক্তাৰ বেগমক আমি বহুত মানে তেওঁৰ কাৰণে আগবাঢ়িছো। তেওঁ যাতে আমি মেম্বাৰ পদৰ পৰা জিকাই তেওঁক আমি প্ৰেচিডেণ্ট বনাব পাৰো। প্ৰেচিডেণ্ট বনাই তেওঁ যাতে আমাৰ এই যোগীঘোপা গাঁও পঞ্চায়তৰ যিবিলাক দুৰ্নীতি কাম হৈ আছে তেওঁ যাতে গুচাই দিব পাৰে। তেওঁ এজন মহিলা হৈ যাতে আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰি সমাজৰ পৰা আৰম্ভ কৰি আমাৰ ডিষ্ট্ৰিক্টত যাতে তেওঁ এজন উপযুক্ত নাগৰিক মহিলা হৈ যাতে তেওঁ যাতে আমাৰ গোটেই ডিষ্ট্ৰিক্টত যাতে নাম কৰি যাব পাৰে। সেইকাৰণে আমি এই গৰমৰ মাজতো তথাপিও তেওঁৰ লগত আমি বহুত মানে কষ্ট কৰিয়ে আছো, যদিও মানে আমি মনৰ পৰা এটা ভাল লাগি আছে তেওঁক আমি জিকাবৰ কাৰণে।